হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে এটা ৰিকুৱেষ্ট, এই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়া। অতি সোনকালে 1 লাখ ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, তাৰে এটা পাৰ্ট তোমালোকো হৈ যোৱা। আজি আমি কি কৰিছোঁ, যোৱা বছৰৰ এখন OMR চিট লৈ আহিছোঁ, মানে এটা চেম্পল OMR চিট যিটো চেবাৰ তৰফৰ পৰা হয়তো প্ৰকাশ পাইছিলে। আৰু এই OMR চিটখনত মই আজি দেখাই দিম যে OMRটো কেনেকৈ ফিল আপ কৰিব লাগে এজ পাৰ দ্য অফিচিয়েল ইনষ্ট্ৰাকশ্যন। কাইলৈ হয়তো তোমালোকৰ বহীখনতো এইখিনি লিখা থাকিব, কিন্তু তোমালোকে যিহেতু উৎপাত কৰি চাই নাথাকিবা, যি টি কৰি আহিবা, সেই ভুলখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। তোমালোকৰ পোনপ্ৰথমে OMR চিটখন এনেকুৱা হ'ব, য'ত OMR চিটখন পোৱাৰ লগে লগে তোমালোকে নিজৰ ছাবজেক্টটো ঠিক আছেনে নাই চাবা। ঠিক আছে, মই অকণমান ডাঙৰ কৰি দেখাই দিছোঁ। তাৰপিছত নামটো ঠিক আছে নাই চাবা। তাৰপিছত ৰোল নম্বৰটো ঠিক আছেনে, নাম্বাৰটো, ৰেজিষ্ট্ৰেশ্যন, চেণ্টাৰ নেম, এইখিনি বস্তু ঠিক আছেনে নাই চাই ল'বা হে। ঠিক আছে, তাৰপিছত কি কৰিবা, তাৰপিছত এনেকুৱাকৈ OMR চিটখন আহিব। তোমালোকে ডাইৰেক্ট এই OMR চিটখনত গুচি নাযাবা। ঠিক আছে, প্ৰথম কুৱেশ্যন পেপাৰখন চাবা, তাত ওপৰে ওপৰে এবাৰ চাই যোৱা, টিক কৰি যোৱা ছাইডত। ঠিক আছে, কাৰণ হয়তো এটা বস্তু তুমি A হিচাপে ইয়াত OMR দি দিলা, কিন্তু যদি A নহয় পিছত B বুলি লাগিলে, গতিকে প্ৰথম ওপৰে ওপৰে এবাৰ জাষ্ট কুৱেশ্যন পেপাৰখনত টিক কৰি গ'লা ধৰা। ঠিক আছে, তাৰপিছত ইয়াতে এনেকুৱা হ'ব। তাৰপিছত ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন লিখা আছে, সেইখিনি মই পঢ়ি দিছোঁ। ঠিক আছে, কি হ'ব ইনষ্ট্ৰাকশ্যনটো, অসমীয়াতখিনি মই পঢ়ি দিছোঁ। বৃত্তবোৰ সম্পূৰ্ণকৈ ক'লা কৰিবলৈ কেৱল মাত্ৰ নীলা অথবা ক'লা ৰঙৰ বল পেন ব্যৱহাৰ কৰিবা। অৰ্থাৎ বল পেন, বহুতে সুধি আছিলে ক'লা নে নীলা। ইয়াত নীলাও ব্যৱহাৰ কৰিব পাৰা বা ক'লাও ব্যৱহাৰ কৰিব পাৰা লিখা আছে। ঠিক আছে, ক'লা ব্যৱহাৰ কৰিলে বেছি ভাল লাগিব দেখিবলৈ। তো ইয়াতে আমি প্ৰথম কি ইউজ কৰিম, ব্লেক বা ব্লু, যিকোনো এটা পেন আমি ব্যৱহাৰ কৰিম। তাৰপিছত কি কৈছে যে প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে মাত্ৰ এটাকৈ বৃত্তহে ক'লা কৰিব লাগিব, আৰু বৃত্তটো ক'লা কৰিলেহে মূল্যাংকন কৰা হ'ব। অৰ্থাৎ ইয়াত এটা বস্তু দেখাই দিছে, চোৱা এনেকৈ তুমি যদি বৃত্তটো এনেকৈ টিক কৰি আহা, সেইটো কথা নহয়। ঠিক আছে, টিক কৰিব কোৱা নাই ইয়াত, এনেকুৱা টাইপ কৰিব লাগিব, পূৰা ক'লা কৰি দিব লাগিব বা নীলা কৰি দিব লাগিব। ঠিক আছে, বৃত্তটো পূৰা ফিল আপ কৰি দিব লাগিব, মানে তেতিয়াহে তোমাক নম্বৰ দিব। মই ওপৰত দেখাই দিম বাৰু অকণ পিছত। উত্তৰ এবাৰ চূড়ান্ত হিচাপে ক'লা কৰি দিয়াৰ পিছত কোনো ধৰণৰ সাল সলনি কৰিব দিয়া নহ'ব। অৰ্থাৎ মই সেইটো কাৰণে কৈছোঁ, তুমি বেলেগে টিক কৰি যাবা প্ৰশ্নখনত প্ৰথম। ঠিক আছে, তাৰপিছত ইয়াত কৰিবা। নহ'লে এবাৰ যদি ইয়াত ক'লা কৰি দিয়া, সেইটো আৰু পিছত বোলে তোমাৰ লাগিছে C অপশ্যনটো কাৰেক্ট, এইটো কৰি দিয়া। দুটা যদি কৰি দিয়া, ভুল, তোমাক 1 নম্বৰ দিয়া নাযায় তেতিয়া। ঠিক আছে, মনত থাকিব। কোনো ধৰণৰ খচৰা কাৰ্যৰ বাবে OMRটো ব্যৱহাৰ নকৰিবা। অৰ্থাৎ মেথছ বা ছায়েন্সত যেতিয়া তুমি ৰাফ ৱৰ্ক, ইয়াতে ৰাফ ৱৰ্ক নকৰিবা, ইয়াত একো নিলিখিবা, একোৱে নিলিখিবা, অকল OMR ফিল আপ হ'ব ইয়াত। OMR পৃষ্ঠাটো কোনো ধৰণৰ ভাঁজ দিয়া, ফলা, আঁচোৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিবা। ভাঁজ নিদিবা OMR চিটটো, ষ্টেপল নামাৰিবা। ঠিক আছে, বা ফালি নেপেলাবা। আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্দিষ্ট এটাতকৈ বেছি বৃত্ত ক'লা কৰিলে সেই প্ৰশ্নৰ মূল্যাংকন কৰা নহ'ব। অৰ্থাৎ আমি যদি এটা ৰাউণ্ড কৰোঁ, বাকী ছেইম প্ৰশ্নত আৰু এটা ৰাউণ্ড, মই যোনটো এইটো দেখালোঁ, দুটা যদি কৰি দিয়া নিদিয়ে। অৰ্থাৎ কি কি ক'লে আমি এবাৰ ওপৰৰ পৰা আকৌ এবাৰ দেখাই দিওঁ। আমি ব্লেক বা ব্লু বল পেন, জেল পেন নহয়, বল পেন। ঠিক আছে, তাৰপিছত আমি ধুনীয়াকৈ কেনেকৈ আমাৰ ওচৰত অহাৰ লগে লগে আমি ধুনীয়াকৈ এইটো এনেকৈ ক'লা কৰি দিম। ঠিক আছে, ধুনীয়াকৈ ক'লা কৰিবা হা, কাৰণ লাহে লাহে, উৎপাত নহয়, লাহে লাহে, আৰু গোটেইটো ক'লা ফিল আপ কৰি দিবা। ঠিক আছে, মই যেনেকৈ কৰিছোঁ এনেকৈ এইফালে ওলাই গৈছে, এইফালে ওলাই গৈছে, তেনেকৈ নহয়, ধুনীয়াকৈ। ঠিক আছে, মই আৰু অকণমান জুম কৰি বস্তুটো তোমালোকক দেখাই দিম এতিয়া। এইটো মই জুম কৰি লৈছোঁ, আৰু অকণমান জুম কৰি দিওঁ। এতিয়া চোৱা, আৰু জুম কৰি দিম মই, তোমালোকে ভালকৈ দেখা হ'ল। তোমাৰ ধৰা কুৱেশ্যন নম্বৰ 3ত গৈছোঁ, ইয়াতে টিক নিদিবাই, কুৱেশ্যন 3 কৰিছোঁ, কুৱেশ্যন 2 কৰিছোঁ, কুৱেশ্যন 1 কৰিছোঁ, কুৱেশ্যন 4টো কৰা নাই, ইয়াত একোৱেই টিক নিদিবা। ঠিক আছে, ইয়াত একো বেলেগ দিবই নহ'ব। ইয়াত খালি তুমি OMR ফিল আপ কৰিবা, এইবিলাক একো নিলিখিবা ইয়াত। ঠিক আছে, ইয়াত খালি আমাৰ OMR ফিল আপ হ'ব। তো আমি ধৰা 15 নম্বৰ অপশ্যন বিটো কাৰেক্ট। আমি কি কৰিম, ধুনীয়াকৈ ভিতৰৰ পৰা ক'লা কৰি আহিম, ভিতৰৰ পৰা ধুনীয়াকৈ ক'লা কৰি আহি আহি আমি বাহিৰতো এনেকৈ আহি আহি বাহিৰলৈ উলিয়াই নানো আৰু হা, এনেকৈ ধুনীয়াকৈ লাহেকৈ বিটো ক'লা কৰি দিলোঁ। তো তুমি বিট পাই যাবা, পূৰা ফিল আপ কৰিব চেষ্টা কৰিবা। ঠিক আছে, OMR ফিল আপ কৰোঁতে টাইম লাগে। ঠিক আছে, তোমালোকে মেথছ ছায়েন্সৰ কাৰণে যদি এই OMR PDFটো লাগে, মোক কমেণ্ট কৰিবা, মই ডেছক্ৰিপশ্যনত পাৰিলে দি দিম। ঠিক আছে, কাৰণ মেথছ ছায়েন্সৰ কাৰণে তোমালোকে তেনেকৈ প্ৰেক্টিছ কৰিব পাৰিবা। OMR ফিল আপ কৰোঁতে কিন্তু টাইম লাগে, মনত ৰাখিবা। গতিকে কোনোবাই একো বহুত টাইম আছে বুলি লাষ্টত ফিল আপ কৰিম, তেনেকুৱা নহয়। আৰু এটা কথা, 15টো এনেকৈ লিখিলা, ছেইম যদি তোমাৰ পিছত লাগিলে D অপশ্যনটো কাৰেক্ট, তুমি যদি D অপশ্যনটো ফিল আপ কৰি দিয়া, তোমাক এটাতো মাৰ্কছ নিদিব। ঠিক আছে, গতিকে ফুল এণ্ড ফাইনেল এটাই দিব লাগিব, আৰু অকল ফিল আপ কৰিব লাগিব। ঠিক আছে, টিক কৰিলে নহ'ব, বোলে 14ৰ A অপশ্যনটো কাৰেক্ট, টিক কৰি আহোঁ, ভুল,
ফিল আপহে কৰিব লাগিব, তেতিয়াহে ফুল মাৰ্কছ পাবা। বোলে টিক কৰি দিলোঁ তাৰপিছত ফিল আপ কৰিলে হ'বনে? নহ'ব। ফাৰ্ষ্ট ফিল আপেই কৰিব লাগিব, তেতিয়াহে ফুল মাৰ্কছ পাবা। বা কোনোবাই এনেকুৱাও কৰে, এইটো ফিল আপ কৰিলে বাকী বোলে একেটা ভুল, গতিকে ভুল ভুল লিখি আহোঁ ৰখা। নহ'ব, অকল যোনটো কাৰেক্ট অপশ্যন সেইটোতহে ফিল আপ কৰিবা, ঠিক আছে? তো তেনেকৈ তোমালোকে ফিল আপ কৰি কৰি যোৱা। কাৰোবাৰ যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰিবা, মই চবকে ৰিপ্লাই দিবলৈ তোমালোকক চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা।